গাৰ্গ আৰু এই শ্লোগানটো এতিয়া সোশ্যাল মিডিয়াত 4.4 মিলিয়নত আমি আছো আৰু আমাৰ লক্ষ্য আছিল 13 মিলিয়ন জুবিন অনুৰাগীসকলে এই যাত্ৰা আৰম্ভ কৰিছে এই ডিজিটেল আন্দোলন আৰম্ভ কৰিছিল গৰিমা শইকীয়া গাৰ্গে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা হাতজোৰ কৰি অনুৰাগীসকলক আহ্বান জনাইছিল সমগ্ৰ অনুৰাগী জুবিন অনুৰাগীসকলক আহ্বান জনাইছিল অসমবাসী ৰাইজক আহ্বান জনাইছিল যে সকলোৱে #justice4Jubin Garg লিখক 10 দিনৰ ভিতৰত আমাক এই জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল বা ন্যায় লাগে কিন্তু সেই 10টা দিন বাগৰি এতিয়া 45 নম্বৰ দিন জুবিন অবিহনে আমাৰ অসমবাসীৰ 45 নম্বৰ দিন আজি কিন্তু এতিয়াও জুবিন গাৰ্গে ন্যায় পোৱা নাই সোশ্যাল মিডিয়াত এতিয়াও অব্যাহত আছে এই ডিজিটেল আন্দোলন সকলোৱে লিখি আছে জুনে যেনেকৈ পায় লিখিছে কিন্তু এতিয়া একাংশই ক'ব বিচাৰিছে যে কৰবাত নহয় কৰবাত সোশ্যাল মিডিয়াত এই #justice4Jubin Garg লিখা হাৰটো কৰবাত কমি গৈছে যি ধৰণে আগতে এই শ্লোগানটো আগবাঢ়ি গৈছিল বা মুহূৰ্তে মুহূৰ্তে ইয়াৰ সংখ্যা বৃদ্ধি পাইছিল এতিয়া যেন কৰবাত নহয় কৰবাত ৰৈ গৈছে যেটো আমি 5 মিলিয়নৰ দিশে গৈ আছো কিন্তু লক্ষ্য আমাৰ 13 মিলিয়ন কিন্তু আমি এতিয়া 4.4 মিলিয়নত আছো সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় কাৰণ 2018 চনৰ এটা সমীক্ষা মতে অসমত 10.25 মিলিয়ন মানুহে সোশ্যাল মিডিয়া ব্যৱহাৰ কৰে এতিয়া 7 বছৰ যদি আমি বাদ বহাই দিও তার হয়তো 15 মিলিয়ন বা 20 মিলিয়ন হ'ব কিন্তু আমাৰ এতিয়া #justice4Jubin লিখা শ্লোগান হৈছে মাত্ৰ 4.4 মিলিয়ন সেইকাৰণে কৈছো সকলোৱে হয়তো লিখা নাই আৰু কিছুমানে লিখিবলৈ জনা নাই আমি বাৰম্বাৰ বুজাই আছো কিছুমানে কিন্তু লিখিবলৈ জনা নাই বহুতে হেতু নজনা সকলক দেখুৱাই দিছে সকলোৱে লিখিবলৈ চেষ্টা কৰি আছে কিন্তু কেৱল যদি #justice4Jubin Garg যদি একেলগে লিখা নহয় তেন্তে সেই শ্লোগানটো সেই তাত নপৰে সেই টেগলাইনটোত নপৰে সেইকাৰণে হয়তো ইয়াৰ সংখ্যা লাহে লাহে কমি আহিছে কিন্তু ন্যায় সকলোৱে বিচাৰি আছে জুবিন গাৰ্গৰ কি পৰিস্থিতিত মৃত্যু হ'ল প্ৰাণৰ শিল্পীজন কি পৰিস্থিতিত সিংগাপুৰত নাইকিয়া হ'ল তাৰ তথ্য বা প্ৰমাণ আমাক লাগে সকলোৱে উত্তৰ বিচাৰি আছে পৰিয়ালে বিচাৰি আছে মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল পৰিকল্পিতভাৱে জুবিন গাৰ্গক সিংগাপুৰলৈ লৈ যোৱা হৈছিল আৰু তেনে কিছুমান তথ্যই এসআইটিয়ে পাইছে বা এসআইটিৰ প্ৰতিবেদনত পোহৰ আহিব কিন্তু প্ৰথম প্ৰশ্ন হৈছে যে আপোনাৰ ৰখি নাযাব কোনো মানুহে #justice4Jubin Garg নিলিখাকৈ নাথাকিব যেহেতু এটো এটা ডিজিটেল আন্দোলন আৰম্ভ হৈছে গৰিমা শইকীয়া গাৰ্গে নিজে আবেদন কৰিছিল যে সকলোৱে লিখিব লাগে জুবিন অনুৰাগীসকলে লিখি আছে আৰু সকলোৱে লিখিছে আসলে এনেকুৱা নহয় যে কেৱল জুবিন অনুৰাগীয়ে লিখিছে কিন্তু কিছুমানৰ এটো কাৰণে ক'ব বিচাৰিছো যে সঠিকভাৱে কিছুমানে লিখিব পৰা নাই #justice4Jubin Garg টো একেলগে লিখিব লাগিব এটো হ্যাশট্যাগ প্ৰথমতে দি #justice4Jubin Garg একেলগে লিখক তেতিয়া আপোনালোকৰ সেই টেগলাইনটো তাত এড হ'ব এই যেটো শ্লোগান চলি আছে নহলে অথলে যাব হেতু এটা কথা আৰু হয়তো বহুতে নাজানিব পাৰে নজনাৰ কাৰণে তেনেকুৱা ভুল হ'ব পাৰে কিন্তু এই ডিজিটেল আন্দোলন আৰম্ভ হৈ আছে সকলোৱে ন্যায় বিচাৰি আছে এটা দুটাকৈ 45টা দিন অতিক্ৰম কৰিলে জুবিন গাৰ্গ অবিহনে আৰু এতিয়াও মানুহে হাহাকাৰ কৰিছে ন্যায় লাগে বহুতে কমেন্ট কৰিছে বুলবুল আহমেদে কমেন্ট কৰিছে #justice4Jubin Garg নিপেন বৰা লিখিছে আমাক ন্যায় লাগিবই উই ওয়ান্ট জাস্টিস গিটু আহমেদে লিখিছে #justice4Jubin Garg দীপক ডেকাই লিখিছে #justice4Jubin Garg বিনু বৰা লিখিছে #justice4Jubin Garg জামাল আলী আহমেদে লিখিছে #justice4Jubin Garg নীল ৰাজবংশীয়ে লিখিছে সকলোৱে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰিছে কেনেকৈ মানুহজন নাইকিয়া হৈ গ'ল গীত গাই থকা মানুহজন হঠাৎ কেনেকৈ নাইকিয়া হৈ গ'ল কোনোৱে মানি ল'ব পৰা নাই আৰু তাৰ মাজতে বহু প্ৰশ্ন ওলাইছে জুবিন গাৰ্গক সিংগাপুৰত একাংশই পৰিকল্পিতভাৱে নি হত্যা কৰিলে বুলি অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ স্পষ্টভাৱে কৈ দিছে যে এইটো এটা হত্যাকাণ্ড হ'ব বুলি মই আগতেই কৈছিলো আৰু হেতু হ'বলৈ গৈ আছে আৰু যিখন চাৰ্জশিট দাখিল কৰিব এসআইটিয়ে যে মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছে বা যিবু ক্লু তেওঁলোকে লাভ কৰিছে তাৰ পৰা এটা কথা গম পোৱা যায় যে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি তেওঁলোকে এক প্ৰকাৰ ঠিৰাং কৰিছে কাৰণ মুখ্যমন্ত্ৰীয়ে হেতু কথা ইতিমধ্যে স্পষ্ট কৰি দিছে কিন্তু ডিজিটেল আন্দোলনটো ৰখি যাব নালাগে এটো কথা জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা কৈ থকা হৈছে গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ তেওঁলোকে প্ৰতিদিনে সোশ্যাল মিডিয়াত #justice4Jubin Garg লিখিছে হ্যাশট্যাগ দি পেলে আৰু তাৰ পিছত জুবিন অনুৰাগী সকলো অনুকৰণ কৰিছে কিন্তু এই যুঁজখন যথেষ্ট দীঘলীয়া এখন যুঁজ ন্যায় প্ৰক্ৰিয়া লাগিব কাৰণ 3 মাহ সময় বিচাৰিছিল চাৰ্জশিট দাখিলৰ কাৰণে আৰু নৱেম্বৰৰ 17 তাৰিখৰ আগত চাৰ্জশিট দাখিল কৰা হ'ব বুলি কৈছে 10 তাৰিখে কৰিব বুলি মুখ্যমন্ত্ৰী ইতিমধ্যে হেডাহন কৰি দিছে কিন্তু তাৰ পাছতো মানুহে এতিয়া ন্যায় বিচাৰি আছে কাৰণ এই যুঁজখনক একাংশই কৈছে যে ৰাজনৈতিক দলসমূহে ইয়াক লৈ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈছে যে সোণাপুৰ জুবিন ক্ষেত্ৰত গৈ বিৰোধীয়ে ৰাজনীতি কৰিছে
অখিল গগৈ আৰু কংগ্ৰেছে একাংশ মিয়া মুছলমান লোকক লৈ পেলাই এই এনেকুৱা ধৰণৰ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে সোণাপুৰ জুবিন ক্ষেত্ৰত যিবোৰ মানুহে শ্লোগান দি আছে ৰাজনৈতিক শ্লোগান দিছে বা বিভিন্ন ধৰণৰ অপকৰ্মত লিপ্ত হৈছে পইচা চুৰ কৰিছে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰিছে তেনেবোৰ মানুহ প্ৰকৃত জুবিন অনুৰাগী নহয় আৰু সেই সকল লোকেই এই ন্যায় প্ৰক্ৰিয়াটোক লৈ পেলাই ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে কিন্তু তাৰ মাজত প্ৰকৃত জুবিন অনুৰাগীসকলৰ দাবী যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব মন্তব্য আহিছে জুবিন অনুৰাগীৰ শুনাব বিচাৰিছো আৰু কোনো যাতে এনেকুৱা ধৰণৰ নিৰীহ আৰু কোনো শিল্পী যাতে তাৰ বলি হ'বলগীয়া নহয় কোনো যাতে জাতীয় সত্তা যাতে এনেদৰে নাইকিয়া হৈ যাবলগীয়া নহয় তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব পানী নহয় প্ৰতিবেদনৰ বাবে আজি আমি ইয়াত উপস্থিত হৈছোঁ আৰু এনেকৈ আমি মন শিক্ষাৰ জৰিয়তে আমি কেন্দ্ৰীয় ৰাজ্য চৰকাৰক ইয়াৰ পৰা দাবী জনাইছোঁ জুবিন গাৰ্গৰ মৃত্যু ন্যায় লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো বৰ্তমান চৰকাৰ থকা দল এই দলটোৱে বৰ্তমান ৰাজপথত নামি আহিছে অৰ্থাৎ এটা কথা প্ৰমাণ হৈছে যে আন্দোলন নকৰাকৈ একো নাপায় যি নাপায় জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণেও কিন্তু আমি আন্দোলন কৰিবলগীয়া হৈছে অৰ্থাৎ চৰকাৰী পক্ষই নিজেই ৰাজপথলৈ ওলাই আহিছে তাৰ পাছতো যদি জুবিন দাই ন্যায় নাপায় এইটো অসমৰ ৰাইজৰ কাৰণে অতি দুখৰ কথা হ'ব অসমৰ ৰাইজে এইটো কেতিয়াও পাহৰিব নোৱাৰিব অসমৰ ৰাইজৰ লগতে আজি তিয়কবাসী ৰাইজেও এইটো দাবী যে অতি শীঘ্ৰে জুবিন দাৰ এই ঘটনাটোৰ লগত যিসকল দুখী আছে দুখীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি যেতিয়ালৈকে প্ৰদান নকৰিব তেতিয়ালৈকে আমাৰ এই ধাৰা অব্যাহত থাকিব আৰু ন্যায় বিচৰাৰ যি আন্দোলন এই আন্দোলন অব্যাহত থাকিব অনুৰাগীৰ মন্তব্য শুনিছে ন্যায় লাগিবই যিদিনাখনলৈকে ন্যায় নাপায় সেইদিনাখনলৈকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ তেওঁলোকে লিখি থাকিব কিন্তু মাজতে এটা অভিযোগ উত্থাপন হৈছে মানে একাংশই ক'ব বিচাৰিছে যে অপ্ৰিয় হ'লেও সত্য যে ছ'চিয়েল মিডিয়াত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখাটো ক'ৰবাত কমি গৈছে থমকি নৰবলৈ কৈছে জুবিন অনুৰাগীসকলে যে লিখি থাকিব লাগিব এই যুঁজ দীঘলীয়া হ'ব এই যাত্ৰাৰ শেষ ক'ত তেওঁলোকে নাজানে সেইকাৰণে ন্যায় তেওঁলোকে বিচাৰিছে আৰু সকলোৰে এটা কথা যে সোণাপুৰ জুবিন ক্ষেত্ৰত যিসকল লোক গৈছে বা জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি য'ত জ্ঞাপন কৰা হৈছে বিভিন্ন দল সংগঠনসমূহ ওলাই আহিছে অসমবাসী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৰাস মহোৎসৱসমূহত আমি দেখিছোঁ সকলোতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে সকলোৰে মুখত এটাই কথা শিশুৰ পৰা বৃদ্ধলৈকে আবাল বৃদ্ধ বনিতা সকলোৱে এটা কথাই কৈছে যে জুবিন গাৰ্গ কেনেকৈ নোহোৱা হ'ল এই প্ৰাণৰ শিল্পীজন কেনেকৈ নোহোৱা হ'ল তাৰ উত্তৰ সকলোকে লাগে সকলোৱে বিচাৰি আছে কিন্তু তাৰ মাজতে মই ক'ব বিচাৰিছোঁ যে এই যিখন ডিজিটেল আন্দোলনখন আছে সেইখন অব্যাহত আছে কিন্তু গতি ক'ৰবাত কমি গৈছে সেই গতি কমি যোৱা বুলি একাংশই ছ'চিয়েল মিডিয়াত লিখিছে আৰু ছ'চিয়েল মিডিয়াত লিখাৰ কাৰণেই এই লাইভটোলৈ মই আপোনালোকৰ কাষলৈ আহিছোঁ যে এই যিখন যুঁজ আছে এই যুঁজখন এখন দীঘলীয়া যুঁজ হ'ব মানুহ ভাগৰি পৰিব নালাগিব কাৰণ ন্যায় আমিয়ে বিচাৰিব লাগিব জুবিন গাৰ্গৰ কাৰণে আৰু বিজেপিয়ে ইতিমধ্যে কৈছে যে চৰকাৰে প্ৰাণৰ শিল্পীজনক ন্যায় দিবই মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোক প্ৰকৃত অনুৰাগী আৰু যিসকল মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে ডুপ্লিকেট অনুৰাগী একাংশ আহিছে যিসকলে 2026ৰ নিৰ্বাচনলৈকে এই জুবিন গাৰ্গৰ ইছ্যুটোক লৈ যাব বিচাৰিছে এইটো মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু মুখ্যমন্ত্ৰীয়ে কৈছে তেনেকুৱা মানুহবোৰ সোণাপুৰ জুবিন ক্ষেত্ৰত 2026লৈকে থাকিব অখিল গগৈ লুৰিণজ্যোতি গগৈ কংগ্ৰেছৰ গৌৰৱ গগৈ বা কংগ্ৰেছ দলটোৱে এনেকুৱা একাংশ মানুহক ব্যৱহাৰ কৰিছে যিবোৰে আগতে জুবিন গাৰ্গৰ নাম শুনাই নাছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চাবলৈ তেওঁলোক যোৱা নাই কিন্তু এতিয়া তেওঁলোক জুবিন ক্ষেত্ৰলৈ আহিছে জুবিন ক্ষেত্ৰত আহি তেওঁলোকে ভিৰ কৰিছে আৰু তেনেবোৰ মানুহ কিন্তু জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী নহয় এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল সঁচাকৈয়ে যদি জুবিন গাৰ্গক হত্যা কৰা হৈছিল তেন্তে চৰকাৰে ন্যায় দিয়ক মানুহৰ মন্তব্য হৈছে এইটো আৰু সকলোৱে সেইকাৰণে ছ'চিয়েল মিডিয়াত লিখি আছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিব লাগিব আমি 10 নৱেম্বৰলৈ অপেক্ষা কৰিব লাগিব আদালতত কি চাৰ্জশ্বিট দাখিল কৰে এছআইটি কাৰণ এনে বহু ডাঙৰ ঘটনা এখন অসম মুলুকত সংঘটিত হৈছে কিন্তু সঠিক তথ্য প্ৰমাণৰ অভাৱত কিন্তু এই আইনী সুৰুঙাৰে কিছুমান অভিযুক্ত সাৰি যাবলৈ সক্ষম হৈছে অন্য নালাগে কিছুদিন যোৱা মাহতে আমি দেখিছিলোঁ ৰীতা কুমাৰী 2018 চনত এটা নিশংস হত্যাকাণ্ড সংঘটিত হৈছিল শিৱসাগৰত ৰেলৰ ভিতৰত এগৰাকী অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল শিমলুগুৰিত আৰু তাৰ পিছদিনাখন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু যিজনে হত্যা কৰিছিল তেখেতক আটক কৰা হৈছিল সিৰিয়েল কিলাৰ আছিল তেখেতে কিন্তু স্পষ্টভাৱে নিউজেটনৰ কেমেৰা সন্মুখতে কৈছিল যে হয় মই হত্যা কৰিছোঁ এজনী ছোৱালী মানুহগৰাকীক মই পানী তোলাৰ সন্মুখত ওচৰত হত্যা কৰিছোঁ চাবু আৰু ডিব্ৰুগড়ৰ মাজত আৰু এই ছোৱালীগৰাকীক মই শিমলুগুৰিত হত্যা কৰিছোঁ হৈ কাঢ়ি দিছিল কিন্তু সেই 7 বছৰৰ পাছত যেতিয়া
চাৰ্জশ্বিট দাখিল কৰা হ'ল আইনী সুৰুঙাৰে তেওঁৰ তথ্য প্ৰমাণ দিব নোৱাৰিলে আৰক্ষীয়ে ভালকৈ তথ্য প্ৰমাণ দাঙি ধৰিব নোৱাৰিলে সেইকাৰণে আদালতে তেখেতক দোষমুক্ত ঘোষণা কৰিলে তেনেকুৱা যাতে কোনো কাৰণত হ'ব নালাগে এখন পানী নখৰকা এটা তদন্তৰ মাজত এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিব লাগিব জুবিন গাৰ্গৰ ক্ষেত্ৰত কাৰণ আইনী সুৰুঙাৰে আদালতে সদায় কিছুমান তথ্য বিচাৰিব ক্লু বিচাৰিব সেইবোৰ যদি দিব নোৱাৰে তেন্তে কিন্তু দোষী কঠোৰ শাস্তি নহব পাৰে সকলোৱে এতিয়া কৈ আছে শ্যামকানু মহন্তৰ শাস্তি হ'ব লাগে সিদ্ধাৰ্থ শৰ্মাৰ শাস্তি হ'ব লাগে শেখৰজ্যোতি গোস্বামীৰ শাস্তি হ'ব লাগে সন্দীপন গাৰ্গৰ শাস্তি হ'ব লাগে অমিপ্ৰভা মহন্তৰ শাস্তি হ'ব লাগে অসম এছ'চিয়েশ্যনৰ মানুহখিনিৰ শাস্তি হ'ব লাগে কিন্তু তেওঁলোকৰ বিৰুদ্ধে এছআইটিয়ে কিমান তথ্য প্ৰমাণ গোটাইছে সেইটো হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ সেইটো যদি তথ্য প্ৰমাণ নাপায় তেন্তে কিন্তু আইনী সুৰুঙাৰে তেওঁলোক বাচি যোৱাৰ বহুখিনি সম্ভাৱনা আছে তেনে নহওক সেইটো কামনা কৰিছো সকলোৱে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে চৰকাৰৰ ওপৰত আস্থা ৰাখিছে সকলোৱে একেমুখে ক'ব বিচাৰিছে যে আমাক ন্যায় লাগিব লিখি থাকক #justice4Jubin Garg অব্যাহত আছে ডিজিটেল আন্দোলন কৰবাত গতিটো অকমান কমি গৈছে সেইকাৰণে জুবিন অনুৰাগীসকললৈ অনুৰোধ তেওঁলোকে লিখক কাৰণ জুবিন গাৰ্গৰ পৰিয়ালে বিচাৰি আছে পাৰিমৰ ঠাকুৰে আহ্বান জনাই আছে গৰিমা শইকীয়া গাৰ্গে আহ্বান জনাই আছে যে আপোনালোক আমাৰ লগত থাকক এই ন্যায় প্ৰক্ৰিয়াটোত জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰি এই পৰিয়ালটোক আপোনালোকে সহায় কৰক যিজন মানুহ গোটেই জীৱনটো অসমবাসীৰ মাজত থাকিলে অসমবাসী ৰাইজৰ কাৰণে কাম কৰিলে তেখেতৰ ন্যায় বিচাৰি হাবাতৰি খোৱা তেওঁলোকৰ পৰিয়ালটোৰ কাষত আপোনালোক থিয় হওক আৰু সকলোৱে লিখক #justice